নমস্কাৰ হোম পৰীক্ষাৰ্থী আকৌ নতুন দিলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে আমি শংকৰদেৱ আৰু মাধৱদেৱৰ লগত জড়িত প্ৰায় 100তকৈ বেছি অধিক কুৱেশ্যনৰ বিষয়ে আলোচনা কৰি গৈ আছোঁ। ইয়াৰ আগতে এটা পাৰ্টত আমি আলোচনা কৰিছোঁ, আজি আকৌ আৰম্ভ কৰিছোঁ। প্ৰথম কুৱেশ্যন, কেলিগোপাল নাটৰ মূল কি আছিল? কেলিগোপাল নাটৰ মূল কি আছিল? উত্তৰ হৈছে ভগৱত পুৰাণৰ ৰাস পঞ্চাদয় আছিলে কেলিগোপাল নাটকৰ মূল। কেলিগোপাল নাটখন আৰু কি নামেৰে জনা যায়? উত্তৰ হৈছে কেলিগোপাল নাটখন ৰাসক্ৰিয়া নামেৰেও জনা যায়। তাৰে পিছৰ প্ৰশ্ন, শংকৰদেৱ ৰচিত সৰ্ববৃহৎ নাটখনৰ নাম কি? উত্তৰ হৈছে শংকৰদেৱে ৰচনা কৰা সৰ্ববৃহৎ নাটখনৰ নাম হৈছে ৰুক্মিণী হৰণ। ৰুক্মিণী হৰণ নাটৰ মূল কি আছিল? উত্তৰ হৈছে ৰুক্মিণী হৰণ নাটৰ মূল আছিলে ভগৱত পুৰাণ। তাৰে পিছৰ প্ৰশ্ন, শংকৰদেৱৰ শ্ৰেষ্ঠ নাটখনৰ নাম কি? উত্তৰ হৈছে শংকৰদেৱৰ শ্ৰেষ্ঠ নাটখনৰ নাম হৈছে পাৰিজাত হৰণ। উত্তৰ হৈছে পাৰিজাত হৰণ। পাৰিজাত হৰণ নাটৰ মূল কি আছিল? উত্তৰ হৈছে পাৰিজাত হৰণ নাটখনৰ মূল আছিল হৰিবংশ আৰু ভগৱত পুৰাণৰ লগত জড়িত। তাৰে পিছৰ প্ৰশ্ন, কালিয়া দমন, কেলিগোপাল, ৰুক্মিণী হৰণ আৰু পাৰিজাত হৰণ এই নাটকেইখন শংকৰদেৱে ক'ত ৰচনা কৰিছিল? উত্তৰ হৈছে পাটবাউসী সত্ৰত শংকৰদেৱে এইকেইখন নাট ৰচনা কৰিছিল। নাটকেইখন আছিলে কালিয়া দমন, কেলিগোপাল, ৰুক্মিণী হৰণ আৰু পাৰিজাত হৰণ। তাৰে পিছৰ প্ৰশ্ন, শংকৰদেৱৰ শেষ নাটখনৰ নাম কি, নাইবা শংকৰদেৱৰ শেষ ৰচনাখনৰ নাম কি? উত্তৰ হৈছে শংকৰদেৱৰ শেষ নাটখন বা শেষ ৰচনা হৈছে ৰাম বিজয়। নেক্সট কুৱেশ্যন, ৰাম বিজয় নাটৰ মূল কি আছিল? উত্তৰ হৈছে ৰাম বিজয় নাটৰ মূল আছিল আদিকাণ্ড ৰামায়ণ। তাৰে পিছৰ প্ৰশ্ন, ৰাম বিজয় নাটখন শংকৰদেৱে ক'ত ৰচনা কৰিছিল? উত্তৰ, ৰাম বিজয় নাটখন শংকৰদেৱে কোচবিহাৰত ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, শংকৰদেৱৰ ভটিমা কিমান প্ৰকাৰৰ আছিল? উত্তৰ হৈছে শংকৰদেৱৰ ভটিমা 3 প্ৰকাৰৰ আছিল। সেইকেইটা হৈছে নাট ভটিমা, দেৱ ভটিমা আৰু ৰাজ ভটিমা। মনত ৰাখিব। শংকৰদেৱে কোনজন ৰজাৰ গুণানুকীৰ্তন কৰি ৰাজ ভটিমা ৰচনা কৰিছিল? উত্তৰ হৈছে শংকৰদেৱে কোচ ৰজা নৰনাৰায়ণৰ গুণানুকীৰ্তন কৰি ৰাজ ভটিমা ৰচনা কৰিছিল। গুৰু ভটিমাৰ প্ৰৱৰ্তক কোন? উত্তৰ হৈছে গুৰু ভটিমাৰ প্ৰৱৰ্তক হৈছে মাধৱদেৱ। শংকৰদেৱে প্ৰথম বৰগীতটি ক'ত আৰু কেতিয়া ৰচনা কৰিছিল? উত্তৰ হৈছে শংকৰদেৱে প্ৰথম বৰগীতটি ৰচনা কৰিছিল বদৰিকাশ্ৰমত প্ৰায় 1490 খ্ৰীষ্টাব্দত বদৰিকাশ্ৰমত শংকৰদেৱে প্ৰথমটো বৰগীত ৰচনা কৰিছিল। শংকৰদেৱৰ প্ৰথম বৰগীতটিৰ নাম কি আছিল? উত্তৰ হৈছে শংকৰদেৱৰ প্ৰথম বৰগীতটিৰ নাম হৈছে মন মেৰি ৰাম চৰণেহি লাগু। শংকৰদেৱৰ প্ৰথম বৰগীতটিৰ নাম আছিল মন মেৰি ৰাম চৰণেহি লাগু। শংকৰদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল? উত্তৰ হৈছে শংকৰদেৱে প্ৰায় 240টা বৰগীত ৰচনা কৰিছিল। তাৰে পিছৰ প্ৰশ্ন, শংকৰদেৱৰ বৰগীতসমূহ কোনে আওৰাবলৈ নিওঁতে জুইত পুৰি নষ্ট হৈছিল? উত্তৰ হৈছে শংকৰদেৱৰ বৰগীতসমূহ কমলা গায়ন নামৰ এজন ভকতে আওৰাবলৈ নি জুইত পুৰি নষ্ট হৈছিল। নিয়াৰ ফলত জুইত পুৰাৰ পিছত নষ্ট হৈছে, সেইবাবে শংকৰদেৱৰ আধাতকৈ বেছি বৰগীত পোৱা নাযায়। শংকৰদেৱৰ বৰগীতৰ সংখ্যা কিমান? বৰ্তমান শংকৰদেৱৰ পোৱা বৰগীতৰ সংখ্যা হৈছে 34 বা 34টা। বৰগীতসমূহৰ ভাষা কি আছিল? উত্তৰ হৈছে বৰগীতসমূহৰ ভাষা আছিল ব্ৰজাৱলী। তাৰে পিছৰ প্ৰশ্ন, বৰগীতসমূহক ডক্টৰ বাণীকান্ত কাকতিয়ে কি আখ্যা দিছিল? উত্তৰ হৈছে বৰগীতসমূহক ডক্টৰ বাণীকান্ত কাকতিয়ে নোবেল নাম্বাৰ বুলি আখ্যা দিছিল। বৰগীতসমূহক কালিৰাম মেধিয়ে কি আখ্যা দিছিল? উত্তৰ, বৰগীতসমূহক কালিৰাম মেধিয়ে সংছ কেলেষ্ট্ৰেল বা গ্ৰেট ছং বুলি আখ্যা দিছিল। নেক্সট কুৱেশ্যন, বৰগীতসমূহক হলি ছং বুলি কোনে আখ্যা দিছিল? উত্তৰ হৈছে বৰগীতসমূহক হলি ছং বুলি কৈছিল দেৱেন্দ্ৰনাথ বেজবৰুৱাই। তাৰে পিছৰ প্ৰশ্ন, গোপাল কি গতি কলে গোবিন্দ কি মতি দিলে শীৰ্ষক বৰগীতটিৰ ৰাগ কি আৰু ইয়াৰ ৰচক কোন আছিল? উত্তৰ হৈছে ৰাগ হৈছে ৰাগশ্ৰী আৰু ৰচনা কৰিছিল শংকৰদেৱে। কোনজন কবিয়ে নিজকে শহাপহু আৰু মাধৱ কন্দলীক হাতীৰ লগত তুলনা কৰিছিল? উত্তৰ হৈছে শংকৰদেৱে নিজকে শহাপহু আৰু মাধৱ কন্দলীক হাতীৰ লগত তুলনা কৰিছিল। কথা গুৰুচৰিত
গুৰুচৰিতৰ মতে শংকৰদেৱে বৰদোৱাত কিমান দিন কটাইছিল উত্তৰ হৈছে কথা গুৰুচৰিতৰ মতে শংকৰদেৱে বৰদোৱাত প্ৰায় 7 বছৰ 6 মাহ পাৰ কৰিছিল শংকৰদেৱৰ প্ৰিয় শিষ্য কোন আছিল সকলোৱে জানে শংকৰদেৱৰ প্ৰিয় শিষ্য হৈছে মাধৱদেৱ নেক্সট কোৱেশ্চন বৰাৰ পো কোন আছিল উত্তৰ হৈছে বৰাৰ পো বুলি মাধৱদেৱক জনা গৈছিল শংকৰদেৱে বৰাৰ পো বুলি কোনজনা শিষ্যক সম্বোধন কৰিছিল শংকৰদেৱে বৰাৰ পো বুলি সম্বোধন কৰিছিল মাধৱদেৱক তাৰে পিছৰ প্ৰশ্ন মাধৱদেৱৰ জন্ম কেতিয়া হৈছিল উত্তৰ হৈছে মাধৱদেৱৰ জন্ম হৈছিল 1489 খ্ৰীষ্টাব্দত তাৰে পিছৰ প্ৰশ্ন মাধৱদেৱৰ জন্মস্থান ক'ত আছিল উত্তৰ হৈছে মাধৱদেৱৰ জন্মস্থান আছিল লখিমপুৰৰ নাৰায়ণ অঞ্চলত মাধৱদেৱৰ পিতৃৰ নাম কি আছিল মাধৱদেৱৰ পিতৃৰ নাম আছিল গোবিন্দগিৰি তাৰে পিছৰ প্ৰশ্ন মাধৱদেৱৰ মাতৃৰ নাম কি আছিল উত্তৰ হৈছে মাধৱদেৱৰ মাতৃৰ নাম আছিল মনোৰমা তাৰে পিছৰ প্ৰশ্ন মাধৱদেৱৰ শিক্ষাগুৰুজনৰ নাম কি আছিল উত্তৰ হৈছে মাধৱদেৱৰ শিক্ষাগুৰুজনৰ নাম আছিল ৰাজেন্দ্ৰ অধ্যাপকৰ তত্ত্বাৱধানত মাধৱদেৱে শিক্ষা গ্ৰহণ কৰিছিল মাধৱদেৱৰ মৃত্যু কেতিয়া হৈছিল উত্তৰ হৈছে মাধৱদেৱৰ মৃত্যু হৈছিল 1596 খ্ৰীষ্টাব্দত মাধৱদেৱৰ মৃত্যু কোন স্থানত হৈছিল উত্তৰ হৈছে মাধৱদেৱৰ মৃত্যু হৈছিল কোচবিহাৰত ৰাজ সূৰ্য কাব্য আৰু জন্ম ৰহস্য কাৰ ৰচনা কোনে ৰচনা কৰিছিল উত্তৰ হৈছে ৰাজ সূৰ্য কাব্য আৰু জন্ম ৰহস্য ৰচনা কৰিছিল মাধৱদেৱে নামঘোষা কোনে ৰচনা কৰিছিল উত্তৰ হৈছে নামঘোষা ৰচনা কৰিছিল মাধৱদেৱে মাধৱদেৱৰ শ্ৰেষ্ঠ গ্ৰন্থ বা শ্ৰেষ্ঠ সাহিত্য জগতৰ শ্ৰেষ্ঠ উপহাৰ হৈছে নামঘোষা মনত ৰাখিব তাৰে পিছৰ প্ৰশ্ন মাধৱদেৱে সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বা শ্ৰেষ্ঠ গ্ৰন্থ হিচাপে নামঘোষা জনা যায় তাৰে পিছৰ প্ৰশ্ন নামঘোষাৰ আন এটা নাম কি আছিল সকলোৱে জানে নামঘোষাৰ আন এটা নাম আছিল হেজাৰী ঘোষা বা হাজাৰী ঘোষা ডক্টৰ বাণীকান্ত কাকতিয়ে নামঘোষাক কি আখ্যা দিছিল উত্তৰ হৈছে ডক্টৰ বাণীকান্ত কাকতিয়ে নামঘোষাক মহাপ্ৰাস্তনিক গীত বুলি আখ্যা দিছিল নামঘোষাত কিমানটা ঘোষা আছে সকলোৱে জানে নামঘোষাত প্ৰায় 1000টা ঘোষা আছে নেক্সট কোৱেশ্চন মাধৱদেৱৰ নাট কেইখনৰ নাম কি আছিল উত্তৰ হৈছে মাধৱদেৱৰ নাট কেইখনৰ নাম আছিল অৰ্জুন ভঞ্জন চোৰধৰা পিম্পৰা গুচোৱা ভূমি লেটুৱা আৰু ভোজন বিহাৰ অৰ্জুন ভঞ্জন নাটৰ আন এটা নাম কি আছিল উত্তৰ হৈছে অৰ্জুন ভঞ্জন নাটৰ আন এটা নাম আছিল দধিমথন তো আজিৰ ভিডিঅ'ৰ ইমানখিনি আছিল ধন্যবাদ